যোৰহাট টিয়ক আৰু মৰিয়নি সমষ্টিৰ যোৰহাটৰ টিয়ক মৰিয়নিত বান পৰিস্থিতি এতিয়াও কিন্তু অপৰিৱৰ্তিত। জিলাখনত কেইবাখনো নৈ উপনৈৰ জলপৃষ্ঠ বৃদ্ধি হৈছে। এতিয়াও বানৰ মাজত জিলাখনত আবদ্ধ হৈ আছে বহু লোক আৰু টিয়কৰ কাৱৈমাৰী মিচিং গাঁৱত আবদ্ধ হৈ থকা এগৰাকী মহিলাক উদ্ধাৰ কৰিছে NDRF বাহিনীয়ে। উদ্ধাৰ কৰা মহিলাগৰাকীক যোৰহাট চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভৰ্তি কৰোৱা হৈছে। মহিলাগৰাকীৰ অৱস্থা অতি সংকটজনক। আজিও যেহেতু যোৰহাট জিলাৰ বান পৰিস্থিতি অপৰিৱৰ্তিত হৈ আছে। মূলতঃ মৰিয়নি আৰু টিয়ক সমষ্টিত এতিয়াও শ শ পৰিয়াল বানত আক্ৰান্ত হৈ আছে। এতিয়াও SDRF আৰু NDRF বাহিনীয়ে উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে। মই কিছু পৰিৱেশ দেখুৱাইছোঁ এই মুহূৰ্তত। এয়া হৈছে টিয়কৰ যি মৰিয়নি সমষ্টিৰ উত্তৰদুলীয়া গাঁৱৰ দৃশ্য। ইতিমধ্যে বনৰীয়া মিচিং গাঁও বগৰীগুৰিৰ পৰা এনেধৰণে যিসকল SDRF NDRFৰ তেওঁলোকে উদ্ধাৰ কৰি আনিছে। আমি ইতিমধ্যে এই দৃশ্য দেখুৱাইছোঁ। এয়া হৈছে এই যি আচলতে বানৰ কালি কিছু বানৰ জলস্তৰ যদিও কমিছিলে, আজি পুনৰ বৃদ্ধি পালে আৰু বৃদ্ধি পোৱাৰ পিছতেই বহু লোক আকৌ জলমগ্ন হৈ পৰিল। তেওঁলোকৰ ঘৰত এককাল এবুকু পৰ্যন্ত পানী। আমি সেইসমূহ দৃশ্য দেখুৱাইছোঁ যে কেনেধৰণে আচলতে যিসকল লোক আবদ্ধ হৈ আছিল, সেই আবদ্ধ লোকসকলক ইতিমধ্যেই SDRF আৰু NDRF বাহিনীয়ে উদ্ধাৰ কৰি আনিছে। আমি সেইসমূহ দৃশ্য দেখুৱাইছোঁ। এয়া NDRF বাহিনীয়ে উদ্ধাৰ কৰি আনিছে। আমি ইতিমধ্যে ষ্টেচাৰত এই স্থানৰ পৰা লৈ যোৱা হ'ব। আমি এই পৰিৱেশটো দেখুৱাইছোঁ। এগৰাকী বয়সস্থ অসুস্থ লোকক এনেধৰণে বনৰীয়া মিচিং গাঁৱৰ পৰা উদ্ধাৰ কৰি আনিছে আৰক্ষী আৰু NDRF বাহিনীয়ে। আমি সেই দৃশ্য দেখুৱাইছোঁ। এগৰাকী বয়সস্থ মহিলা, অসুস্থ মহিলাক এনেধৰণে উদ্ধাৰ কৰি আনিছে। আমি সেই দৃশ্যসমূহ দেখুৱাইছোঁ, কেনে এক ভয়ানক আচলতে পৰিস্থিতি। এই পৰিস্থিতিৰ মাজেৰে জলবন্দী জনতাক উদ্ধাৰ অভিযান। আৰক্ষী প্ৰশাসনে এই ক্ষেত্ৰত NDRF বাহিনীক বিশেষভাৱে সহায় কৰি গৈছে। আমি এম্বুলেন্স নিৰ্দিষ্ট কৰি ৰাখিছে, এম্বুলেন্স এই স্থানত ৰাখিছে আৰু এই এম্বুলেন্সেৰে ইতিমধ্যে চিকিৎসালয়লৈ লৈ যোৱা হ'ব। আৰু মই আৰম্ভণিতে কৈছোঁ যে এতিয়াও জলস্তৰ বৃদ্ধি পাই আছে। আৰক্ষী বিষয়া দেৱব্ৰত ফুকনডাঙৰীয়া আছে। অকণমান তেওঁ নিৰ্দিষ্ট স্থানলৈ গৈছিলে, যিহেতু ক'ৰ পৰা লৈ অহা হৈছে সেইখিনি অকণমান জনাব নেকি? কাৱৈমাৰী মিচিং গাঁৱৰ পৰা লৈ অনা হৈছে। অসুস্থ তেখেত? অসুস্থ, গুৰুতৰভাৱে অসুস্থ। হয়, এতিয়া যোৰহাটলৈ লৈ যোৱা নিশ্চয়। কাৱৈমাৰী বনৰীয়া মিচিং গাঁৱৰ পৰা এগৰাকী বয়সস্থ মহিলাক উদ্ধাৰ কৰি অনা হৈছে। মই যেহেতু এইকেইদিন নিৰন্তৰভাৱে NDRF বাহিনীয়ে
ইয়াতে উদ্ধাৰ অভিযানত ব্ৰতী হৈ আছে NDRF আৰু SDRF বাহিনী মই NDRFৰ পৰা অকণমান কথাখিনি জানিবলৈ চেষ্টা কৰিম যে सर कंटिन्यू रेस्क्यू चल रहा है अभी हाँ जी हाँ, अभी तो आप देख ही रहे होंगे 19 तारीख से जो बारिश हो रही थी 19 तारीख से हमारा कंटिन्यू ऑपरेशन चल रहा है। हमने कई जगहों पे ऑपरेशन किया है, कई लोगों को रेस्क्यू भी किया है, इवैक्यूएट भी किया है, रिलीफ भी डिस्ट्रीब्यूशन किया है। तो आज भी हमें एक कॉल आया था कि एक बुजुर्ग महिला काफ़ी सीरियस कंडीशन में है और हमें वहाँ जाके ऑपरेशन करना है। लेकिन जब हम यहाँ साइट पे जा रहे थे तो रोड कनेक्टिविटी डिस्कनेक्ट थी, तो हमने बोट को लगभग 5 किलोमीटर पहले ही इन्फिल्ट्रेट किया और नदी ही पानी के साथ ही हम उस विक्टिम तक पहुँचे। वहाँ उनको PHD प्रोवाइड किया गया, हमने उनका वाइटल साइन लिया। उसके बाद जल्द से जल्द इवैक्यूएट कर आप देख ही रहे हैं, हम लोग एम्बुलेंस में शिफ्ट कर दिए हैं, हैंड्स ऑफ रिपोर्ट सबमिट कर दिया है ताकि डॉक्टर इसका फर्दर एडवांस मेडिकल केयर दे सके। ठीक है, थैंक यू। এনেধৰণে এতিয়া আজি 6টো দিনতো NDRF SDRF বাহিনীয়ে উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে। ইতিমধ্যে NDRFৰ যিগৰাকী বিষয়া তেখেতে ইতিমধ্যে গোটেই কথাখিনি জনাইছে। এইগৰাকী মহিলা বিশেষ অসুস্থ হৈ পৰিছিল, ঘৰৰ ভিতৰতে আবদ্ধ হৈ পৰিছিল আৰু এনেধৰণে উদ্ধাৰ কৰি এতিয়া চিকিৎসা মহাবিদ্যালয়লৈ তেওঁক প্ৰেৰণ কৰিছে। আৰু এয়া মাত্ৰ উদাহৰণে এই 6টাকৈ দিন নিৰন্তৰভাৱে এইসকল NDRF SDRF বাহিনীৰ জোৱানে তেওঁলোকে কাম কৰি আছে, ৰাইজক সেৱা কৰি থকা পৰিলক্ষিত হৈছে। আকৌ কৈছোঁ, বান পৰিস্থিতি এতিয়াও অপৰিৱৰ্তিত, কোনো স্থানত এতিয়াও আচলতে জলস্তৰ বৃদ্ধি পাই আছে, যিটো কথা এতিয়া সাধাৰণ লোকক বানাক্ৰান্ত ৰাইজক অধিক শংকিত কৰি তোলা পৰিলক্ষিত হৈছে। আৰু লগতে শিৱসাগৰত আজিও অপৰিৱৰ্তিত বান পৰিস্থিতি। শিৱসাগৰৰ জলপ্ৰলয়ৰ বাবে লখিমপুৰ জিলা প্ৰশাসনৰ সহায়ৰ হাত, বানত আবদ্ধ লোকক উদ্ধাৰ আৰু সহায়ৰ বাবে লখিমপুৰৰ পৰা শিৱসাগৰলৈ নাও প্ৰেৰণ কৰা হৈছে। নাওৰ লগতে দক্ষ নাৱৰীয়াও প্ৰেৰণ কৰিছে লখিমপুৰৰ পৰা। উদ্ধাৰ অভিযান ত্বৰান্বিত কৰাৰ উদ্দেশ্যৰে এই পদক্ষেপ লখিমপুৰ জিলা প্ৰশাসনৰ। জোনাই সমষ্টিৰ বিধায়ক ভুৱন পেগুৰ উদ্যোগত প্ৰেৰণ কৰা হৈছে একেধৰণে। আৰু শিৱসাগৰত বিপদসীমাৰ ওপৰেৰে বৈ আছে কেইবাখনো নৈ। জোন গাঁৱত বিপদসীমাৰ ওপৰেৰে বৈ আছে দিহিং নৈ, নঙলামৰাত বিপদসীমাৰ ওপৰেৰে বৈ আছে দিচাং নৈ, নাজিৰাত বিপদসীমাৰ ওপৰেৰে বৈ আছে দিখৌৰ জলস্তৰ, AT ৰোড ক্ৰছিঙত বিপদসীমাৰ ওপৰেৰে বৈ আছে দিখৌ, ঢাইআলিত বিপদসীমাৰ ওপৰেৰে বৈ আছে দৰিকা। শিৱসাগৰ চহৰ আৰু দাঁতিকাষৰীয়া অঞ্চলৰ সামান্য কিছু পানী হ্ৰাস হৈছে। মোৰ ঘৰ শিৱসাগৰতে। पानी হৈছে নেকি? পানী হৈছে এতিয়া, পানীটো পুৰা পানীতে ডুবি আছো এতিয়া। নাই খোৱা বোৱা পানী পুৰা ঠিকে থকা আহি আছে। আমি আছো ইয়াতে আছো UNC ফালে, কলনী ফালে। সেইফালে এতিয়া কেনেকুৱা পৰিলে? এতিয়া পানী অলপ কমিছে আৰু অলপ কমিছে। বেলেগ মই এতিয়া কামত যাব লৈছো, কামলৈ এইফালে যাব নোৱাৰো। চেকাপাত কাম কৰে, মই চেকাপাত কৰো। চেকাপাতো বুৰি আছে, বুঢ়ী আছে, সেইটো কাৰণে এতিয়া মানে খোৱা বোৱা কেনেকুৱা ব্ৰেড এটা দিছে, গাখীৰ দিছে, চাউল পাত তেনেকে পোৱাই নাই আমি। নাই পোৱা। পানী পাই আছে, পানী পানী পাইছে। পাইছো। আৰু শিৱসাগৰত প্ৰলয়